বিটিচিৰ ভোটযুদ্ধলৈ সম্পূৰ্ণ এসপ্তাহ সময় এতিয়া বাকী আৰু এই সময়ছোৱাত আমি যদি চাওঁ প্ৰতিটো ৰাজনৈতিক দলেই আগ্ৰাসী ৰূপত প্ৰতিটো পৰিষদীয় সমষ্টিতে নামি পৰা দেখা গৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মুছলপুৰ পৰিষদীয় সমষ্টিত আৰু মুছলপুৰৰ BPF প্ৰাৰ্থী পূৰ্বৰ EM তেওঁ যিহেতু অংশুমী খুংগুৰ বড়ো ডাঙৰীয়া আছে মই বড়ো ডাঙৰীয়াৰ পৰা কিছু সময়ৰ পূৰ্বে আমি দেখিলোঁ যে যোগদান কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈ গ'ল তেওঁৰ এই এখন হোটেলৰ ভিতৰতে তেওঁলোকে যোগদান কাৰ্যসূচী কৰিছে UPPLৰ বহুকেইগৰাকী আৰু তাৰ লগতে এপছুৰ এগৰাকী নেতাই BPFত যোগদান কৰিছে আৰু অংশুমী খুংগুৰ বড়োৰ প্ৰতি সমৰ্থন আগবঢ়াইছে নিৰ্বাচনী গোটেই ৰণখন আমি চাইছোঁ দেখিছোঁ কেনেকুৱা দেখিছে আপুনি নিজৰ আত্মবিশ্বাসটো কেনেধৰণৰ বিগত নিৰ্বাচনটো আৰু এই নিৰ্বাচনটোৰ মাজত কেনেধৰণৰ পাৰ্থক্য দেখা পাইছে এতিয়া আমাৰ ভাল আমি 5 বছৰে সাজু হৈ আছিলোঁ 5 বছৰে মোটামুটি আমি গ্ৰাছৰুট লেভেলত আমি কাম কৰিছোঁ আৰু এই হিচাপে ফলো পাইছোঁ ইয়াৰ যিটো ফলস্বৰূপ আজি কেইদিনমানৰ পৰা মানে বছৰ ধৰি ক'ব পাৰি বছৰ ধৰি আমি বেলেগ দলৰ পৰা আমি আমাৰ দলত মানে আকোৱালি ল'বলৈ সক্ষম হৈছোঁ মানে যোগদান কৰিছে আৰু বহু মানে ব্যক্তি আমাৰ দলত আহিছে এতিয়া কণ্টিনিউ বহুতো আমাৰ কৰ্মী আহিছে UPPLৰ পৰাও আহিছে BJPৰ পৰাও আহিছে অলপ আগতে আমাৰ বৰিমুখ বুলি কয় এইটো ঠাইৰ পৰা বহুতো UPPL কৰ্মী আহিছে আৰু এতিয়া আমাৰ চিলাকুটি প্ৰাইমাৰীৰ পৰা যুৱ UPPLৰ সভাপতি সম্পাদক আৰু মহিলা গোটৰ সভানেত্ৰী সম্পাদিকা আৰু বহুতো কৰ্মী 6 জন আৰু এজন এপছু কৰ্মী আজি যোগদান কৰিছে এই কাৰ্যসূচীত বিগত নিৰ্বাচনটোত আপুনি এই সমষ্টিটোৰ ৰাকেশ ব্ৰহ্ম যিহেতু জয়ী হৈছিলে ইয়াৰ পৰা UPPLৰ পৰা এইবাৰ BJPয়েও ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গোটেই যুঁজখনত আপোনাৰ কেনেকুৱা দেখিছে যে তেওঁলোক কেনেধৰণৰ তেওঁলোকৰ স্থিতি কেনেকুৱা BPFৰ স্থিতি কেনেকুৱা আমাৰ খুব ভাল তাৰমানে যোৱা 2024 যিটো MP ইলেকশ্যন মিত্ৰজোঁট AJP BJP UPPL সিহঁতে যিমানখিনি ভোট পাইছে আমাৰ মুছলপুৰ সমষ্টিত আমি ইয়াতকৈ অকলে যুঁজি আমি 600ৰ বেছি ভোট পাইছোঁ তাৰমানে সিহঁতে মিত্ৰজোঁটতকৈ আমি 650 ভোটত জিকিছোঁ যোৱা MP ইলেকশ্যনত সমষ্টিটো যদি চাই আৰু পৰিষদীয় সমষ্টিটো যদি চাই মিত্ৰজোঁটতকৈ আমি জিকিছোঁ এতিয়া যদি BJPয়ে অকলে খেলে UPPLে যদি অকলে খেলে তেতিয়াতো আমাৰ ক'বলগীয়া নাই তেখেতসকলৰ ভোটটো ভাগ হৈ গ'ল আৰু আমাৰ অকলে আমি ষ্টেণ্ড হৈ আছোঁ আৰু তেনেকুৱা মানে UPPL আৰু BJPৰ ভোট বিভাজন হ'ব আৰু আমি চেংগেলি আৰু আকৌ ওপৰত গুচি যাম মোটামুটি তেনেকুৱা সহজ হৈ আছে আমাৰ কাৰণে BPFৰ কাৰণে মানে প্ৰত্যাহ্বান নাই বুলি ভাবে মুছলপুৰত নহ'ব দেখা দেখি যোৱা MP ইলেকশ্যনৰ যদি ৰিজাল্টটো চাই তেতিয়া আমাৰ প্ৰত্যাহ্বান নাই দুটা ভাগ হৈ গ'ল মিত্ৰজোঁটটো আৰু মিত্ৰজোঁট থাকোঁতেও আমি জিকিছোঁ তেতিয়া আমি চেংগেলি ওলাই যাম এতিয়া কথাটো হৈছে যে কিয় ভাবে যে অংশুমী খুংগুৰ বড়োক ৰাইজে ভোট দিব মোৰটোতো ক'বলৈ গ'লে অলপ মই ডাঠিকৈ ক'ব পাৰোঁ মোৰ নামটোৱে যথেষ্ট মুছলপুৰ সমষ্টিৰ কাৰণে নামে যথেষ্ট জিকাৰ কাৰণে আৰু সকলোৱে ক'ব এইটো বহুতে কয় নামে যথেষ্ট মোৰ কাৰণে মুছলপুৰ সমষ্টিত নামেই যথেষ্ট তেওঁৰ এয়া আত্মবিশ্বাস আৰু আত্মবিশ্বাসৰে অংশুমী খুংগুৰ বড়োৱে কৈছে যে তেওঁৰ নামটোৱেই এই সমষ্টিটোৰ বাবে মুছলপুৰ পৰিষদীয় সমষ্টিটোৰ বাবে যথেষ্ট UPPLৰ পৰা আহিছে নিশ্চয় মই আগতে এবছৰ UPPL যোগদান কৰা কোন আছে ইয়াত আছে 6 জন আমাৰ UPPLৰ প্ৰাইমাৰীৰ মুখ্য কাৰ্যকৰ্তাসকল জইন কৰিছে তো মই তাৰ আগতে এক বছৰ UPPLৰ এটা ছিষ্টেম নাই তেখেতসকলৰ এটা চিন্তা চৰ্চা দূৰদৰ্শিতা একো নাই তাৰ কাৰণে আমি UPPLৰ যি গ্ৰাউণ্ডৰ ৰুলবিলাক ভাল পোৱা নাই আৰু সামাজিক সমাজৰ যিবিলাক মানে আশা কৰা তেনেকুৱাই তেওঁলোকে নকৰে নিজাববীয়াকৈ কৰে তাৰ ছিষ্টেম নাই খেলি মেলি এই ৰেকেটছবিলাক নিজৰ মাজতে বাকী পাব্লিকক একো দিব পৰা নাই আৰু এগৰাকী যুৱ নেতা আছে আপুনি আজি যোগদান কৰিছে হয় কি দেখিলে BPFত আৰু UPPLত কি নেদেখিলে মানে মই ছাৰক ভাল পাওঁ আৰু মানে এপছতো আৰু চবেই
কিবা বুলি মানে এপছুটো আৰু এতিয়া আপুনি এপছুৰ অল বডো ষ্টুডেণ্ট ইউনিয়ন সবেই এপছু হয় আমি এতিয়া ময়ো এতিয়া এপছু সবেই এপছু ইয়াৰ পিছত মই ছাৰক ভাল পাওঁ আৰু মানে বেছিকৈ ব্যক্তিগত ব্যক্তিগতভাৱে ভাল পায় আৰু এনেধৰণে যোগদান কাৰ্যসূচী হৈছে আৰু সমান্তৰালভাৱে অংশুমী খুংগুৰ বৰুৱাই কৈছে যে বিজেপি আৰু UPPLে যিহেতু পৃথককৈ নিৰ্বাচনটো খেলিছে আৰু যোৱাটো যি 2024 লোকসভা নিৰ্বাচন জয়ন্ত বসুমতাৰী বনাম যদি আমি চাওঁ তেনেহ'লে খাম্পা বৰগয়াৰী সেই সময়ত যিহেতু BPFত খাম্পা আছিলে গতিকে সেই সময়ছোৱাত এই সমষ্টিটো পৰিষদীয় সমষ্টিটোত BPFে অগ্ৰগতি লাভ কৰিছিল আৰু সেই যিটো আত্মবিশ্বাস যে লোকসভা নিৰ্বাচনত BPFৰ যিটো প্ৰতীক চিহ্ন সেই প্ৰতীক চিহ্নই যিখিনি লিড লাভ কৰিছিলে সেই লিড অব্যাহত থাকিব আৰু সমান্তৰালভাৱে আন এটা অংশুমী খংগুৰ বড়োৰ দাবী যে বিজেপি আৰু UPPLে যিহেতু পৃথককৈ নিৰ্বাচনটোত অৱতীৰ্ণ হৈছে গতিকে তেওঁলোকৰ যিটো ভোট সেই ভোটটো বিভাজন হ'ব আৰু সেইটোৱে লাভ কৰিব BPFৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ